নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এইবাৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰত মই ওলালোঁ গাভৰু যোগাশ্ৰম শিৱ মন্দিৰলৈ। শাওণ মাহৰ প্ৰথমটো সোমবাৰ এই মন্দিৰত বহুতো মানুহৰ সমাগম হোৱা দেখা যায়। মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো অতি সুন্দৰ আৰু শান্তিময়। এই মন্দিৰটো আমাৰ তেজপুৰৰ টুমুকী মেডিকেল কলেজৰ গাভৰুৰ ফালে অৱস্থিত। লগতে এই মন্দিৰৰ দেৱালবোৰতো খুব সুন্দৰ চিত্ৰসমূহ অংকন কৰা হৈছে। লগতে এই মন্দিৰত বিবাহ, অন্নপ্ৰসন্ন আদি পাতিবৰ বাবেও নিজাববীয়াকৈ এটি ঘৰ নিৰ্মাণ কৰি থোৱা হৈছে। মন্দিৰটোৰ প্ৰত্যেকটো অংশই খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। লগতে এই মন্দিৰত ভোগৰ কাৰণেও খুব ধুনীয়াকৈ এটি ঘৰ নিৰ্মাণ কৰি থোৱা হৈছে। মন্দিৰটোৰ ভিতৰ ভাগটো মানুহৰ অতি ভিৰ হোৱাৰ বাবে দেখাব নোৱাৰিলোঁ যদিও কেইকপিমান ফটোৰে দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।